বা সমষ্টিৰ এটা গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি হ'ল সেয়া হ'ল হাইলাকান্দি জিলাৰ আলগাপুৰ আৰু আলগাপুৰৰ বৰ্তমান বিধায়ক AIDFৰ দখলত থকা বিধায়ক নিজামুদ্দিন চৌধুৰী আমাৰ লগত আছে তেওঁৰ পৰা আমি দুআষাৰ কথা জানিম যে 2024ৰ লোকসভা নিৰ্বাচনক লৈ তেওঁলোকৰ কি ধৰণে ৰণনীতি প্ৰস্তুত কৰিছে ৰণকৌশল প্ৰস্তুত কৰিছে ধন্যবাদ চাওক আমি এতিয়ালৈ কমসে কম 100ৰ ওপৰত মিটিং কৰি আছো অলৰেডি কৰিছো মিটিং আৰু আমাৰ এই ফৰমৰ কাৰণে ফৰ্মৰ পিছফালে ডাঙৰ ডাঙৰ মিটিং হ'ব আৰু আসলে আমি নমিনেশন টাইমত ৰেলীটো দিয়া নাই খুব জোৰ বৃষ্টি হৈছিল আমাৰ তাতে বৰষুণ হৈছিল হোৱাৰ পিছত পাথৰ পৰি মানুহৰ প্ৰাৰ্থী সব নষ্ট হৈ গৈছে সেইটোৰ কাৰণে দুখ লাগিছে এইটো টাইমত আমি আৰু ৰেলী দিয়া নাই হেতু অলপ মানুহক হেল্প কৰিলো এইটো পইচা দি হেতু বিচাৰিছো হেতু মানে হয় যেটো বৃষ্টি খুব পৰিছে আপোনালোকে অলপ মানে বিভিন্ন ধৰণে কৰিব লগা হৈছে গতিকে ৰেলীৰ ঠাইতে আপোনালোকে মানুহক সহায় কৰিব ওলাইছে হয় ইয়াৰ জনসাধাৰণৰ সমস্যা কি কি মূলত সমস্যা কি কি এগুতে সমগ্ৰ কৰিমগঞ্জৰ আমাৰ বৰাকবলি তো একচুয়ালি দুখিয়া এরিয়া হয় এই কৰিমগঞ্জ সমষ্টি হোক হাইলাকান্দি হোক আপনারা জানে বহুত প্রবলেম আছে তাতে তাতে আজিৰ দিনত কলেজ সবচেয়ে কম হয় আমাৰ তাতে ডাঙৰ এটা পেপাৰ মিল আছিল পেপাৰ মিলটো হিন্দুস্তান পেপাৰ কর্পোরেশন কাচার পেপার মিল এই পেপার মিলটো বন্ধ হৈ গৈছে এতিয়া মানুহৰ রুজি রুটির বহুত প্রবলেম হৈ আছে তাতে এইবিলাক বহুত ডাঙৰ ডাঙৰ প্ৰব্লেম আছে আপোনালোকে জানে চিনিৰ কল এটা আছিল আগতে এইটো বন্ধ হৈ গল এতিয়া আৰু কোনো সোর্স নাই মানুহে যে রুজি কৰি খাব মানুহে এনেকুৱা কোনো সোর্স নাই এনেকুৱা অৱস্থা হৈছে গতিকে আপোনালোকৰ নিৰ্বাচনত মূল ইস্যু কি হ'ব নিৰ্বাচনত মূল ইস্যু কি হ'ব যে কি লৈ আপোনালোকে ৰাইজৰ ওচৰত কাষ চাপিব পুনৰ যে AIDFৰ দলক পুনৰ সংসদলৈকে পঠাব লাগে আমাৰ তো নম্বৰ 1 হল কাচাৰ পেপাৰ মিলৰ কাৰণে এটো পুনৰ্জীবিত কৰাৰ কাৰণে আমাৰ দাবী হল 2 নম্বৰ আপোনালোকে জানে বদৰপুৰ যে ৰেলিও যে ওভাৰব্ৰিজ আমাৰ এই ঠাণ্ডাপুৰ বদৰপুৰ ঘাটত মানুহে দিন মানে ৰাস্তাত থাকে এনেকুৱা অৱস্থা 2 ঘণ্টা 3 ঘণ্টা জাম থাকে এনেকুৱা অৱস্থা হল এইবিলাক আছে আমাৰ চিনিৰ কলৰ প্ৰবলেম আছে আজি যদি কলেজ চাই আমাৰ বৰাকৰ হাইলাকান্দি জেলাত একদম কলেজ কম মানুহ লেখা পঢ়াৰ কাৰণে বাচ্চা ডাঙৰ হস্পিটেল নাই বহুত প্ৰবলেম আছে আমাৰ তাতে এনেকুৱা এইবাৰ নিৰ্বাচনত আপোনালোকৰ কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব আৰু আপোনালোকে নিজৰ বিজয় সন্দৰ্ভত কিমান নিশ্চিত আমাৰ এইটো জিতিব আমাৰতো বিজেপিৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব কংগ্ৰেছ 3 নম্বৰত থাকিব কিন্তু কংগ্ৰেছৰ হাফিজ ৰছিদ চৌধুৰী কৈছে যে তেল যুজখন কংগ্ৰেছ আৰু বিজেপিৰ মাজত হ'ব যে AIDFৰ এবাৰ কোনো ধৰণে তেওঁলোকে চিনত নাহে কিন্তু আমি দেখিছো যে 2014ৰ লোকসভা নিৰ্বাচনত AIDFে বিজয় হৈছিল আৰু 2019ত AIDFে সামান্য ভোটত দ্বিতীয় স্থানত আছিল হাফিজ ৰছিদ ক'ব পাৰে হাফিজ ৰছিদ মানুহ ভাল কিন্তু ৰাজনীতিৰ কাৰণে হি মেচুৰত নহয় কাৰণ আপোনালোকে দেখিছে মানুহ জিতি আগত যায় আৰু হি হাৰি আগত গেছে এইবাৰ 6 নম্বৰ বাৰ ইলেকশন হ'ব ইমান এই যোৱাৰ পিছত আৰু ভোট খেলিব লাগে নি কওকচোন 80-82 বছৰ বয়স হৈ গৈছে আমাৰ কৰিমগঞ্জৰ কাৰণে হাইলাকান্দিৰ কাৰণে জীৱনত এটা টিনৰ চেন্দাও মাৰা নাই কোনোবা মানুহৰ 10 টকাৰ হেল্প কৰা নাই হাফিজ ৰছিদ ভোটৰ কাৰণে আহিছে ভোট নাপায় আৰু আপোনালোকৰ ধৰক AIDFৰ প্ৰাৰ্থী তো আপোনালোকৰ কিমান মান ভোটত নিৰ্বাচন বিজয় হ'ব বুলি ভাবে 1 লাখ ভোটত জয়ী হ'ব আৰু আপুনি নিজে আপোনাৰ সমষ্টিৰ পৰা কিমান ভোট দিব তেওঁক আসলে মোৰ সমষ্টি এতিয়া হৈছে আমাৰ তাপাং যে আছে তাপাং এৰিয়াত 42000 ভোট আৰু আপুনি যি জায়গাত আছে এইটো এটা জিপি 12000 ভোট এইটো খাছাৰৰ লগত গেল এতিয়া বাকি যিবিলাক ভোট আছে অলৰেডি 52-54 কমি গৈছে তেতিয়া 50000 মান পাব আমাৰ সমষ্টিত AIDF ভোট আপোনালোকৰ বিজয় নিশ্চিত বুলি আমি ক'ব পাৰো AIDFৰ বিজয় নিশ্চিত দাবী কৰিছে AIDFৰ বিধায়ক নাজিমুদ্দিন চৌধুৰীয়ে আৰু তেওঁলোকে আশা কৰিছে যে আগন্তুক লোকসভা নিৰ্বাচনত তেওঁলোকৰ প্ৰাৰ্থী বিজয় হ'ব আৰু শেষত আপোনাৰ ভোটাৰসকলক কিবা আমাৰ প্ৰথম খবৰৰ মাজেদি ক'বলৈ যদি বিচাৰে আপুনি দুআষাৰ ক'ব পাৰে
নাই মই এইটো ক'ব বিচাৰিছোঁ যে ৰাইজক ক'ব বিচাৰিছোঁ এইটো ভোট দিবৰ কাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ কাৰণ যি কেণ্ডিডেট হাফিজ ৰচিদ আহিছে তাতে তাৰ নিজৰ ভোট নাই কৰিমগঞ্জত গুৱাহাটী হেদায়তপুৰত তাৰ ভোট হাফিজ ৰচিদৰ তো এইটো ৰাইজে এইটো চিন্তা চৰ্চা কৰিবৰ কাৰণ আছে যে আৰু ভোট দিবৰ পিছত নাপায় হাফিজ ৰচিদে কথা কৈছে যে আমি সংসদত গিয়া আমি আইন চেঞ্জ কৰি দিম এনেকুৱা কৰি দিম কোনোবা কৰিছিল নি আজি পৰ্যন্ত শুনিছে নি আছাদুদ্দিন ওৱাইচি ইমান ডাঙৰ বাৰেষ্টাৰ হয় আজি পৰ্যন্ত কৰিব পৰা নাই কিন্তু এইবিলাক কৈ লাভ নাই আমাৰ মানুহে বুজি আজিকালি নেটৰ যুগ মানুহে বুজি পায় কাক ভোট দিলে কাম হ'ব কাক দিলে না হ'ব হাফিজ ৰচিদ অলপ আগতে মাঠত নামিছে খালী মাঠত সকলোৱে দৌৰাব পাৰে যেতিয়া বৰা মাঠ হ'ব তেতিয়া গম পাব ঈদৰ পিছত গম পাব